নমস্কাৰ, শুভ সন্ধিয়া আৰু মই সংগীতা। আপোনালোক সকলোকে এটি খুব সুন্দৰ সংগীতানুষ্ঠান, দেওবৰীয়া এক বিশেষ সংগীতানুষ্ঠান দ্য নিউজ প্লাছৰ এক বিশেষ আয়োজন মূৰ্ছনালৈ স্বাগতম জনাইছোঁ। আৰু যিহেতুকে আপোনালোকে জানে যে আমাৰ এই 7:30 পৰা 8:30 এই সময়কণ আমি কিছু সুৰেৰে আৰু গীতেৰে সজাবলৈ বিচাৰোঁ। আৰু আজিও সেয়েহে আমাৰ সৈতে উপস্থিত আছে অসমৰ তিনিগৰাকীকৈ খুব পৰিচিত কণ্ঠশিল্পী, খুব সুৰীয়া কণ্ঠশিল্পী। আৰু তেওঁলোক হৈছে মোৰ একেবাৰে সোঁহাতে আছে আমাৰ সকলোৰে পৰিচিত অনাতাঁৰ শিল্পী, আচলতে অনাতাঁৰ কেন্দ্ৰৰ তেওঁ ঘোষক। আৰু লগতে আমাৰ ইউনিভাৰ্চিটিৰ ৰেডিঅ' লুইটৰো তেওঁ প্ৰগ্ৰেম এক্সিকিউটিভ হিচাপে আছিলে, 10 বছৰ আছিলে, ভাস্কৰজ্যোতি আচাৰ্য। আৰু প্ৰথমতে মই ঘোষক হিচাপে তেওঁৰ পৰিচয়টো দিছোঁ। আৰু লগতে তেওঁ এগৰাকী খুব সুন্দৰ কম্প'জাৰ, লিৰিচিষ্ট আৰু লগতে এগৰাকী খুব সুন্দৰ কবি। এইফালে ভাস্কৰজ্যোতিৰ কাষতে বুবুল দা আছে, সকলোৰে পৰিচিত, আমাৰ গীটাৰত সহায় কৰিছে। বুবুল দা আমাৰ সকলোৰে মৰমৰ বাদ্যশিল্পী। আৰু ইফালে মোৰ বাওঁহাতে দীপাংকৰ মেধি, তেখেতো এগৰাকী পৰিচিত জনপ্ৰিয় কণ্ঠশিল্পী, লগতে এগৰাকী মডেল। আৰু এইফালে দীপাংকৰৰ শেষত দীপাংকৰৰ ফালে বাওঁফালে আছে আমাৰ সকলোৰে পৰিচিত খুব মৰম লগা এগৰাকী কণ্ঠশিল্পী, অসমৰ সকলোৱে তেওঁক চিনি পায়, ডিলাইট চাং ডাউকা। স্বাগতম জনাইছোঁ আটাইকে। আৰু একেবাৰে প্ৰথমতে বেছি সময় নলওঁ, যিহেতুকে সন্ধিয়াৰ সময়, ভাবিছোঁ গীতেৰে আৰম্ভ কৰোঁ। ভাস্কৰৰ কাষলৈ গৈছোঁ, কি শুনাব? কিছুমান নাৰী কণ্ঠৰ গান আছে যিবিলাক শুনি ভাল লাগে আৰু নিজৰো কেতিয়াবা গাই চাবলৈ মন যায়, কিন্তু সেইবোৰ গান সততে গোৱা ল'ৰা মানুহে, পুৰুষ কণ্ঠই নাগায়। কিন্তু মঞ্জুস্না বাইদেউৰ আহিনৰ নিয়ৰত এই গানটো মোৰ খুব ভাল লাগে। এইটো কাজল শৰ্মাৰ কম্প'জিশ্যন, কথা সুৰ, সেইটো গাওঁ। নাই হ'ব। আহিনৰ নিয়ৰত ভিজা ভিজা আঙুলিৰে, আহিনৰ নিয়ৰত ভিজা ভিজা আঙুলিৰে, আঙুলিত আঙুলি থৈ কথাটি কোৱা। সপোন দেখিছোঁ তোমাৰ, তুমি দিয়া শেৱালি টোপোলা। আহিনৰ নিয়ৰত ভিজা ভিজা আঙুলিৰে, আঙুলিত আঙুলি থৈ কথাটি কোৱা। আকাশে চোৱা সাঁতোৰঙে খেলিছে খেলা, দিয়া খুলি তোমাৰ হিয়া, মৰমেৰে সাৱটি লোৱা। ভাল পাওঁ বুলি এবাৰ আকৌ কোৱা। আহিনৰ নিয়ৰত ভিজা ভিজা আঙুলিৰে, আঙুলিত আঙুলি থৈ কথাটি কোৱা। তুমিয়েতো মোৰ জীৱনৰ প্ৰথম প্ৰেমৰ কবিতা, তুমিয়ে জগালাহি মোৰ হিয়াৰ আকুলতা, তুমিয়ে শিকালা মোক ভাল পোৱা। আহিনৰ নিয়ৰত ভিজা ভিজা আঙুলিৰে, আহিনৰ নিয়ৰত ভিজা ভিজা আঙুলিৰে, আঙুলিত আঙুলি থৈ কথাটি কোৱা। থেংক ইউ। আৰু আচলতে এই গীতটি আমাৰ সকলোৰে একদম পৰিচিত প্ৰিয় গীত এটি। আৰু বহুত ভাল লাগিলে। মাজতে অকণমান ভাস্কৰজ্যোতি আচাৰ্য আপুনি অকণমান অসুস্থ আছিল,
এতিয়া কিন্তু এতিয়া আজি কিন্তু তেওঁৰ কণ্ঠেৰে যিখিনি আমি সুৰ শুনিবলৈ পালোঁ বা যিখিনি আমাক দিলে একেবাৰে প্ৰথমটি গীত তাৰ পৰা আমাৰ নাই লগা যে অসুস্থতা এতিয়াও আছে কিবা অসুস্থতা আছে নেকি অকণমান জানিব বিচাৰিছোঁ ভালকৈ জ্বৰ হ'ল 2 ৰাউণ্ডমান ভালকৈ হৈ গ'ল 2টা ৰাউণ্ডত ভাল জ্বৰ হ'ল খুব ভাল লাগিলে প্ৰথম গীতটি একেবাৰে ঠাণ্ডা খুব মিঠা আৰু আহিনৰ গুণ থকা খুব ভাল লাগিলে যদিও এতিয়া আহিন মাহ নহয় কাতি মাহ সোমাল তথাপি এইবাৰ এই প্ৰকৃতিয়ে অকণমান দেৰিকৈ এণ্ট্ৰি মৰে যেন লাগিছে সেইকাৰণে কাতি মাহত হ'লেও আহিন মাহৰ গানটো গালোঁ কিন্তু যি কি নহওক গীত একোটি ৰচনা আচলতে সেইটোতো অকল সেইটো ছিজনৰ কাৰণে নহয় প্ৰতিটো যেতিয়াই মন যায় তেতিয়াই ফিল কৰিব পাৰি খুব ভাল লাগিছে আৰু বাইদেউৰ কণ্ঠৰে বহুবাৰ শুনিছোঁ আজি আপোনাৰ কণ্ঠৰে বহুত ভাল লাগিলে এইবাৰ মই যাব বিচাৰিছোঁ আপোনাৰ একেবাৰে এগৰাকী অনুজ আপোনাৰ মৰমৰ দীপাংকৰ বেদী ভাস্কৰৰ মৰমৰ বুলি কৈছোঁ কাৰণ আপোনালোকৰ পুৰণি চিনাকি চাগে অকণমান জানিব বিচাৰিছোঁ চিনাকিটো ক'ত হ'ল তাৰপিছত গীতলৈ যাম চিনাকি বুলি ক'লে এতিয়া ভাস্কৰ দা মানে সৰুৰ পৰা পাইছোঁ আৰু যেতিয়ালৈ মানে যেতিয়া গান গাব শিকোঁ আৰু সৰুৰ পৰা তেতিয়াৰ পৰা ভাস্কৰ দাই গান গায় মানে ভাস্কৰ দাক ফাৰ্ষ্টতে তাবলা বজাইছিল ন ভাস্কৰ দা খুব তবলা বজাইছিলোঁ তাবলা বজাইছিল আমি মানে ওচৰৰে তেতিয়া ক'ৰবাত গান চান গাবলৈ যাওঁ ভাস্কৰ দাই তাবলা বজায় ফুল কিবা কিবি শিকাই দিয়ে আৰু এইখিনি এনেকুৱা মানে সৰুৰ পৰা গাইডেঞ্চ এটা পাইছোঁ আৰু ভাস্কৰ দাৰ আৰু সৰুতে মানে এই যিবিলাক লোকেলি যিবিলাক পাতে প্ৰতিযোগিতা পাতে বিষ্ণুৰাভাৰ গীতৰ প্ৰতিযোগিতা বা কিবা কিবি তাতে যেতিয়া ইহঁতে গায় দীপাংকৰহঁত সৰু তেতিয়া ময়ো কেতিয়াবা হয়তো বহুত কম্পিটিশ্যনত বজাইছোঁ আপুনি বজাইছিলে আপুনি মানে ফুলবোৰ দেখুৱাই দিছিলে এনেকুৱা কিবা কিবি গতিকে ভাল লাগিব ভাল লাগে আজি পুৰণি হয়তো স্মৃতি কিছুমানো ৰোমন্থন হৈ যাব পাৰে এটা গীত শুনি লওঁ তেনেহ'লে দীপাংকৰ বেদী আপোনাৰ কি শুনাব জুবিন দাৰ এটি গীত ঠিক আছে তুমি চুলেই জানা তুমি চালেই জানা মেঘালী সপোনে বাগৰ সৰাই আউসীৰ জোনবোৰ সন্মুখতে সেমেকা চকুলো দুগালতে নিজান ৰাতিবোৰ কেতিয়াকে পুৱাব খেলিব ৰদেশতে তুমি আহিবা এদিনা ৰং দিবা দুচকুৰ মৰমেৰে বুকু পচাই আউসীৰ জোনবোৰ সন্মুখতে সেমেকা চকুলো দুগালতে মুগ্ধ হিয়া মোৰ কোনে চুমি যায় মুগ্ধ হিয়াত ৰৈ কোনে চুমি যায় বুকুতে অগনি জ্বলাই তেজ মহৰে মৰম নেওচি জ্বলি জ্বলি ৰল মাথোচা তেজ মহৰে পৃথিৱী নেওচি জ্বলি জ্বলি ৰল মাথোচা দিনে প্ৰতিদিনে মাথো মনে প্ৰাণে দিনে প্ৰতিদিনে মাথো মনে প্ৰাণে আকিলো ৰামধেনু হিয়া জোৰা এটি এটি পল আজি সুঁৱৰি হহা খেলাৰ ঘূৰ সুঁৱৰি আঙুলিৰ মাজেৰে পৰে সৰি সৰি শুকুলা মুকুতা হ'ল যে ধূলি বুকুতে যে জুই বিয়পা
মঙহৰে পৃথিৱী নেওচি জ্বলি জ্বলি ৰ'ল মাথোচাৰ তেজ মঙহৰে মৰম নেওচি জ্বলি জ্বলি ৰ'ল মাথোচাৰ মুগ্ধ হিয়া মোৰ কোনে চুমি যায় মুগ্ধ হিয়াত ৰৈ কোনে চুমি যায় বুকুতে যে জুই বিয়পায় তেজ মঙহৰে মৰম নেওচি জ্বলি জ্বলি ৰ'ল মাথোচাৰ ধন্যবাদ বহুত ধুনীয়া বহুত আচলতে এই গীতটিত হয়তো আমি আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গৰ তেওঁৰ ভগ্নী জংকী বৰঠাকুৰ তেখেতৰো কণ্ঠ নিগৰা হৈছিলে আৰু তোমাৰ কণ্ঠৰো খুব ভাল লাগিলে মানে গীতটিত কিবা এটা মানে নাজানো আৰু কিবা এটা আছে মানে আৱেগ এটা আছে শুনি থাকিলে শুনি থাকিব পাৰি এটা বেলেগ এটা পৰিৱেশ গঢ়ি তোলে আচলতে আৰু খুব ভাল লাগিছে আৰু আমি গীত শুনিবলৈ আছে প্ৰিয় দৰ্শক আমাৰ মাত্ৰ অনুষ্ঠানটি আৰম্ভ হৈছে আৰু আমাৰ দীপাংকৰৰ ইফালে আমাৰ সকলোৰে ডিলাইট চাং ডাউকা তেখেত আছে আৰু তেখেতৰ গীত আমি শুনিবলৈ বাকী আছে গতিকে আমি পোনে পোনে তেওঁৰ ওচৰলৈ যাব বিচাৰিছোঁ কিবা এটি শুনিব বিচাৰিছোঁ মই মাইক্ৰফোনটো দি দিছোঁ হেল্ল' মই চবেই ইমান ধুনীয়া ধুনীয়া গান গাই আছে তো তাৰ মাজতে মই তৰালী শৰ্মা বাৰ এটি পুৰণি গীত গাম বুলি ভাবিছোঁ অলপ ক্লাছিকেল ফ্লেভাৰৰ আৰু অলপমান ৰোমেণ্টিক গান এটা বুকু আমার ফুলিব বুকু চকুত জ্বলিব দুবনি পাত মুখ লুকাই আহিব মোৰে আহিব মোৰে সাৱৰিয়াৰে আহিব মোৰে আহিবা তুমি দুপৰ নিশা যেতিয়া পৃথিৱী শুব মৰমে আমাৰ দুপলুপচ সাগৰ বিচাৰি পব সাগৰ বিচাৰি বব সাৱৰিয়াৰে সাগৰ বিচাৰি বব আহিবা তুমি দুপৰ নিশা যেতিয়া পৃথিৱী শুব মৰমে আমাৰ দুপৰ উপচাই সাগৰ বিচাৰি পব সাগৰ বিচাৰি বব সাৱৰিয়াৰে সাগৰ বিচাৰি বব সাগৰ
বিচাৰিব সাগৰিয়াৰে সাগৰ বিচাৰিব। ধন্যবাদ। খুব ভাল লাগে আৰু তৰালি বাৰ গীতসমূহৰ এটা বেলেগ এটা আমেজ এটা আছে। কিছুদিন আগত এখন আমাৰ লাইফ ইন দ্য পাপেট যিখন ইতিমধ্যে চিনেমা এখন ৰিলিজ হৈ গৈছে, সেই সময়তো আমাৰ ইয়ালৈ আহিছিলে তৰালি বা, আৰু তেতিয়াও তেওঁ খুব সুন্দৰ এটি গীত সেই বোলছবিখনৰে গীত এটা গাইছিলে। গতিকে তেওঁ তাৰ যিহেতুকে সংগীত পৰিচালক গোটেই ছবিখনৰ, ভাল লাগিলে যে তৰালি বাৰ গীত এতিয়া আমি শুনিবলৈ পালোঁ। আৰু এতিয়া আমি যিহেতুকে গীতটি আৰম্ভ হ'ল, এটা আৰম্ভণিৰ গীত সকলোৰে হৈ গ'ল আচলতে। মানে আৰম্ভণি খুব সুন্দৰকৈ হৈ গ'ল, সকলোৰে নিজৰ নিজৰ খুব ভাল লগা, খুব আৱেগ থকা গানবোৰ মোৰ ভাল লাগে। গতিকে মই ব্যক্তিগতভাৱে বহুত এনজয় কৰিছোঁ আৰু আশা কৰিছোঁ আমাৰ দৰ্শকসকলেও নিশ্চয় উপভোগ কৰিছে। পুনৰ ভাস্কৰজ্যোতি আচাৰ্যৰ কাষলৈ যাব বিচাৰিছোঁ এগৰাকী ঘোষক হিচাপে। অকণমান জানিব বিচাৰিছোঁ, বহুতে হয়তো জানিব বিচাৰে যে ঘোষক এগৰাকীৰ কেনেকুৱা ধৰণৰ কোৱালিটিজ থাকিব লাগে, বা কি কি থাকিলে, কি কি গুণ থাকিলে, বা কি কোনখিনি কথা আচলতে মন দিব লাগে এগৰাকী ঘোষক হোৱাৰ পূৰ্বে বা হোৱাৰ পাছত, অকণমান জানিব বিচাৰিছোঁ। তাৰ কাৰণে প্ৰথম কথা হ'ল নিজে ভাল শ্ৰোতা হ'ব লাগিব। নিজে যদি ভাল শ্ৰোতা হোৱা যায়, তেতিয়াহ'লে আমি কোনবিলাক কোৱালিটি আৰু কোনবিলাক বদগুণ, আমি কোনবিলাক অৱগুণ, সেইবিলাক আমি নিজৰ ফালৰ পৰা আমি জাজ কৰিব পাৰোঁ। আৰু যেতিয়া আকাশবাণীত যেতিয়া মানে এই ধৰণৰ বিজ্ঞাপন ওলায়, তেতিয়া তাত লিখাই থাকে যে কণ্ঠস্বৰ সম্প্ৰচাৰৰ উপযোগী হ'ব লাগিব। গতিকে তাৰ উচ্চাৰণ আৰু ক্লেৰিটি হ'ব লাগিব, পৰিষ্কাৰ হ'ব লাগিব, কি কৈ আছে মানুহজনে স্পষ্টকৈ মানুহে এবাৰতে বুজি পোৱা হ'ব লাগিব। এনেকুৱা নহয় যে মানুহজনে একদম বিৰাট গলগলীয়া এটা আৱাজ লাগিব, তেনেকুৱা কোনো ধৰা বন্ধা কথা নহয়। কিন্তু সেইটো ঈশ্বৰে দিয়া বস্তু, গলগলীয়া নে পাতল সেইটো ঈশ্বৰে দিয়া বস্তু। কিন্তু পিছৰ যিখিনি কৰিবলগীয়া সেইখিনি মানুহজনৰ নিজৰ, তাইক কেনেকৈ আৰু পৰিষ্কাৰ কৰি ৰাখিব পাৰি, কণ্ঠস্বৰ উচ্চাৰণ কি ধৰণে স্পষ্ট কৰিব পাৰি, সঠিক কৰিব পাৰি, মডুলেশ্যনৰ কথা থাকে ইত্যাদি বিভিন্ন কথা থাকে। কিন্তু প্ৰথম কথা হ'ল সম্প্ৰচাৰৰ উপযোগী হ'ব লাগিব, আৰু সেই উপযোগী কৰিব পাৰে মানুহজনে নিজে ভাল শ্ৰোতা হৈ আৰু অনুশীলনৰ যোগেদি। ঠিক আছে, আমি মানে এই কথাটো সদায় মনত ৰাখিম। এগৰাকী আধৰুতা হিচাপে মোৰো বহুত জানিবলগীয়া আছে, কেতিয়াবা ব্যক্তিগতভাৱে লগ কৰি জানিব লাগিব কথাখিনি। কিন্তু এটা কথা, এতিয়া যিহেতুকে আমাৰ ষ্টুডিঅ' মজিয়াত আহিছে, জানো যে ভাস্কৰজ্যোতি আচাৰ্যৰ মাজবাটত ঘৰ আৰু এখন সাংগীতিক পৰিৱেশত ডাঙৰ দীঘল হোৱা। গতিকে আপোনাৰ দেউতাই খুব সুন্দৰ আঁকিছিলে। তেওঁ আচলতে তেওঁ কি কৰিছিল, দেউতা পেছাত এগৰাকী শিক্ষক আছিল। অঁ, শিক্ষক চিত্ৰকলাৰ সৈতে দেউতাৰ কৃতিত্বও আছে, আৰু দেউতাৰ চিত্ৰশিল্পী আৰু লগতে ভাস্কৰ্য শিল্পী। আছিল। দেউতাৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিলে, কিন্তু তেনেকৈয়ে আৰু বিভিন্নজন ছিনিয়ৰ আৰ্টিষ্টৰ সাহচৰ্যলৈ দেউতা আহিছিলে, দেউতা যেতিয়া ডেকা অৱস্থাত আছিল। আৰু সেইখিনিয়ে, গতিকে সেই আৰ্টিষ্টিক চেন্সখিনি হয়তো তেনেকৈ আমাৰ এনেকৈ তেজত আহিল। আৰু মাৰ অকণমান সংগীতৰ প্ৰতি ধাউতিটো বেছি আছিল, গতিকে তেনেকৈ। আৰু আপোনাৰ নিজৰে দাদা, তেখেতোতো খুব সুন্দৰ দাদা এজন আৰ্টিষ্ট, সি খুব ভাল ছবি আঁকে। আৰু ভণ্টিও গান গায়। তাইৰ এটা আজি কিছু বছৰ আগতে, 3 বছৰমান আগতে উৰি উৰি বুলি গানটো খুব পপুলাৰ হৈছিলে, আৰু এতিয়াও তাই চৰ্চা অব্যাহত ৰাখিছে। তাই ইণ্ডিয়ান ক্লাছিকেল ভোকেলত MUs কৰিছে, আৰু তাই শিকায়ো, তাই সংগীতৰ শিক্ষয়িত্ৰীও, আৰু তাই নিজৰ চৰ্চা অব্যাহত ৰাখিছে। হয়, কথা পাতি ভাল লাগিল, আৰু মাজে মাজে কথা পাতি যাম। এতিয়া আৰু কিবা এটি শুনিব বিচাৰিছোঁ। গাব লাগিব। এইবাৰ মই নিজৰ এটা কম্পজিশ্যন গাওঁ। গানটো বেংগলী গান, মানে ছাডেনলি বেংগলীতে লিখা হ'ল, আৰু অকণমান ভাষাটোত মোটামুটি দখলতা আছে বুলিয়ে কৈছোঁ। সেইটো গাই শুনাওঁ। সবুজ পাতার তলে একাকী বসন্তের একদিন আমি পার করে নেব। ধুলো মাখা দিনের সীমানায় দাঁড়িয়ে আমি সুরের ধুলো ছুঁয়ে উড়িয়ে দেব। সবুজ পাতার তলে একাকী বসন্তের একদিন আমি পার করে নেব। ধুলো মাখা দিনের সীমানায় দাঁড়িয়ে আমি সুরের ধুলো ছুঁয়ে উড়ে দেব।
কতদিন হলো আমি দেখিনি, নিজের ঠিকানা আমি খুঁজেনি। বিকেলের রোদ দেখে গজল শোনার সে সময়টাকে আমি ফিরে নেব। না রা রা চা রা 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 চা রা রা চা, রা 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 চা রা 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 চা রা 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 রা, টুরুরু 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 টুরুরু। রৌদ্রের জন্যে দাঁড়িয়ে থাকা শিউলির মতন সেদিনগুলো, রৌদ্রের জন্যে দাঁড়িয়ে থাকা শিউলির মতন সেদিনগুলো। কত কথা ছিল বুকে ঢেকে রাখা, যা ভেবে ভেবে আমি কেঁদেছিলাম। সবুজ পাতার তলে একাকী বসন্তের একদিন আমি পার করে নেব। ধুলো মাখা দিনের সীমানায় দাঁড়িয়ে আমি সুরের ধুলো উড়িয়ে দেব। একা বসে থাকি দুপুর বেলায়, জানালায় মুখ রেখে অবুঝ ব্যথায়। একা বসে থাকি দুপুর বেলায়, জানালায় মুখ রেখে অবুঝ ব্যথায়। হলুদ পাতা ঝরে যাবার পরে ভয় হয় না দেখি যদি সে ইশারা। কত ঝড় গেল গেল শীত বর্ষা, জন অরণ্যের মাঝে আমার বাসা। কত ঝড় গেল গেল শীত বর্ষা, জন অরণ্যের মাঝে আমার বাসা। ভাব হয়ে আমি আর নিজেকে সামলাতে পারবো না, পারবো না। সবুজ পাতার তলে একাকী বসন্তের একদিন আমি পার করে নেব। ধুলো মাখা দিনের সীমানায় দাঁড়িয়ে আমি সুরের ধুলো উড়িয়ে দেব। সবুজ পাতার তলে একাকী বসন্তের একদিন আমি পার করে নেব। ধুলো মাখা দিনের সীমানায় দাঁড়িয়ে আমি সুরের ধুলো উড়িয়ে দেব। সুরের ধুলো উড়িয়ে দেব। থ্যাংক ইউ। নিজৰ কম্পজিশ্যন। আচলতে ভাস্কৰজ্যোতি আচাৰ্যৰ নিজৰ বিভিন্ন কম্পজিশ্যন আছে। কেইটামান খুব হিট হৈছিলে, মৰম গানটো। আজি চাগে নাগাব, কিন্তু আজি বেলেগ গাব। কিন্তু প্ৰায় বিভিন্ন অনুষ্ঠানত দেখিবলৈ পাওঁ সেই গীতটি গোৱা। খুব মৰম লগাকৈ গানটো হৈছিলে। আৰু এই গীতটিৰ আঁৰৰ অকণমান যদি কিবা স্মৃতি আছে অকণমান আমি চুটিকৈ জানিব বিচাৰিম। গানটো 2012 চনমানৰ কথা। তেতিয়া মই গুৱাহাটী বিশ্ববিদ্যালয়ত কৰ্মৰত হৈ আছিলোঁ। তেতিয়া তাৰে যিটো ৰেডিঅ' লিড হয়, তেতিয়া কেইজনমান কৰ্মী আহিছিলে টেকনিকেল কাম কৰিবৰ কাৰণে, ট্ৰান্সমিটাৰ আৰু কিবা কিবি এনেকুৱা কাম কৰিবলৈ ৱেষ্ট বেংগলৰ পৰা আহিছিলে। আৰু তেওঁলোকৰতো মানে এই চিলেটি ভাষাটো নকয়তো, কেলকেছিয়ান যিটো কলকাতাৰ ভাষা যিটো কয়, একেবাৰে সেই ভাষাটো কয়। আৰু তেওঁলোকে মোৰ দিনটো তেওঁলোকৰ লগত বঙালীতে কথা পাতি থকা গ'ল। যেতিয়া আবেলি তেওঁলোকক বিদায় দি পেলাই উভতি আহিলোঁ, ফাগুন মাহ আছিলে আৰু পাত চাত সৰিছিলে। আৰু তেতিয়া পৰিৱেশটো বেলেগ ন, গতিকে সেই পৰিৱেশটো চাই পেলাই মনলৈ হঠাৎ যিখিনি ভাৱ আহিল অট'মেটিকেলি বঙালীতে ওলাল। তাৰমানে মোক কোনে ফ'ৰ্চ কৰা নাই বা মই বঙালীত লিখিম বুলি মই ভবাও নাই, কিন্তু দিনটো হয়তো বেংগলীত কথা পাতি থকাৰ কাৰণেই নেকি এইখিনি অট'মেটিকেলি তেনেকৈ আহিলে। আৰু আহি সেইটোক তেনেকৈ থৈ দিয়া গ'ল, তেনেকৈ ওলাল। আৰু গতিকে যিবিলাক সৃজনশীল মনৰ মানুহ, তেওঁলোকৰ আচলতে কোনটো সময়ত কি ওলায় ধৰিব নোৱাৰি। গতিকে সকলো সময়তে খুব অনুভৱী হৈ থকা যায়, হয়নে? গতিকে খুব ভাল লাগিলে গীতটি, আৰু গীতটিৰ সুৰো খুব ভাল লাগিলে। আৰু ভাল লাগে যেতিয়া অসমীয়া মানে আমাৰ অসমীয়া কণ্ঠশিল্পীয়ে বা অসমীয়া কম্প'জাৰ এগৰাকীয়ে বেংগলী বা অন্য ভাষাত যেতিয়া ৰচনা কৰে, তাৰ আমেজটো বেলেগ। আমি আৰু কথা পাতিম, সকলোৰে পৰা গীত শুনিব আছে আৰু কথা পাতিব আছে, কিন্তু অনুষ্ঠানৰ এটি বিৰতিৰ সময় হৈছে। আমি বিৰতিটো লৈ লৈছোঁ আৰু বিৰতিৰ পাছত পুনৰ উভতি আহিম। গতিকে আপোনালোকে চাই থাকিব মূৰ্ছনা। বিহু
Janmata Institute of Nursing Guwahati. Admissions going on for BSc Nursing, GNM and paramedical courses under Srimanta Shankardev University of Health Sciences, recognized by Indian Nursing Council and Assam Nursing Council with high standard infrastructure and facilities. So hurry up, contact 98640-74388 or 690-127-7060. বিশ্বৰ দুষ্প্ৰাপ্য পক্ষীৰ অন্যতম হাড়গিল্লা। বিশ্বৰ হাড়গিল্লাৰ 1200 হাড়গিল্লাৰ 950টাই আছে অসমত। হাড়গিল্লা সংৰক্ষণে জীৱন হৈ পৰা এখন গাঁও দেখুৱা মাজি। হাড়গিল্লাৰ মাতত খোৱাপাতি এৰে গাঁওখনৰ বাসিন্দাই। অহেতুকী প্ৰেমৰ বাবে নিজে নাখায়ো খুৱাই হাড়গিল্লাক। পলাশজ্যোতি গগৈৰ সৈতে অৰণ্য। আজি নিশা 8:30 সমাজ জীৱনৰ অগোচৰে ৰৈ যোৱা বহু ইতিবাচক কথা, সময়ৰ ধামখুমীয়াত যিবোৰ কথাই নাপায় প্ৰকৃত গুৰুত্ব, সমাজত নীৰৱে সেৱা আগবঢ়োৱা সৎ চিন্তা কৰোতাসকলৰ সন্ধানেৰে খবৰৰ আঁৰত ৰৈ যোৱা ব্যক্তিসকলক লৈ দ্য নিউজ প্লাছৰ ব্যতিক্ৰমী পদক্ষেপ দৰবাৰ। মুখ্য সম্পাদক প্ৰণয় বৰদলৈৰ আলোক সন্ধানী অনুষ্ঠান দৰবাৰ। জনপ্ৰিয় অনুষ্ঠান দৰবাৰে আপোনাক দিব নতুন চিন্তাৰ খোৰাক। বিশ্বৰ দুষ্প্ৰাপ্য পক্ষীৰ অন্যতম হাড়গিল্লা। বিশ্বৰ হাড়গিল্লাৰ 1200 হাড়গিল্লাৰ 950টাই আছে অসমত। হাড়গিল্লা সংৰক্ষণে জীৱন হৈ পৰা এখন গাঁও দেখুৱা মাজি। হাড়গিল্লাৰ মাতত খোৱাপাতি এৰে গাঁওখনৰ বাসিন্দাই। অহেতুকী প্ৰেমৰ বাবে নিজে নাখায়ো খুৱাই হাড়গিল্লাক। পলাশজ্যোতি গগৈৰ সৈতে অৰণ্য। আজি নিশা 8:30 পুৱাৰ চেঁচা বতাহজাকৰ সৈতে কিছু সতেজ অনুভৱ। কিছু সময় অন্তৰালৰ পাছত পুনৰ উভতি আহিছোঁ মূৰ্ছনালৈ আৰু আজি আমি উপভোগ কৰি আছোঁ আমাৰ সকলোৰে পৰিচিত খুব সুৰীয়া কণ্ঠৰ অধিকাৰী তিনিগৰাকীকৈ শিল্পী ভাস্কৰজ্যোতি আচাৰ্য, দীপাংকৰ মেধি আৰু ডিলাইট চাং ডাউকাৰ সৈতে আজি আমি কটাই আছোঁ সন্ধিয়াতে। গতিকে এতিয়া আহিছোঁ দীপাংকৰ মেধিৰ কাষলৈ। পুনৰ কিবা এটি গীত শুনিব বিচাৰিম। কি শুনিবলৈ পাম? হিন্দী এটা গাই দিওঁ। ঠিক আছে। करे आना मुझसे, चाहे आँखों का पैगाम न ले। अरे ये मत कहना रे ओ पगले, मुझे देखना तू मेरा नाम न ले। तुझ पे मेरा दीन धर्म है, मुझ पे तेरी खुदाई। तुझ पे मेरा दीन धर्म है, तुझ पे तेरी खुदाई। तू बोले तो बन जाऊं मैं बुल्ले सा सौदाई। मैं भी नाचूं मनाऊं सोने यार तो करूं मैं तेरी राह बुल्ले। छुरी जाओ सोने यार तो चलूं मैं तेरी राह बुल्ले। तू बात करे आना मुझसे, चाहे आँखों का पैगाम न ले। अरे ये मत कहना रे हो पगले, मुझे देखना तू मेरा नाम न ले। तुझ पे मेरा दीन धर्म है, तुझ पे तेरी खुदाई।
तुझ पे मेरा दिन धर्म है, तुझ पे तेरी खुदाई। तू बोले तो बन जाऊं मैं बुल्ले सा शौदाई। मैं भी नाचूं रिझाऊं सोने यार तो चलूं मैं तेरी राह बुल्लिया। मैं भी नाचूं रिझाऊं सोने यार तो चलूं मैं तेरी राह बुल्लिया। थैंक यू। ভাল লাগিলে আৰু একদম গীতটিৰ কৌশলেৰে মানে খুব চুটিকৈ শেষ কৰি দিলে দীপাংকৰে। যি কি নহওক বহুত উপভোগ কৰিছোঁ গীতটি, বহুত দিনৰ মূৰত শুনি ভাল লাগিলে। আৰু আজি কিবা জলচা নিচিনা লাগিছে, গোটেইবোৰৰ হাতত গীটাৰ, অকল আমি দুটাই বাকী থাকিলোঁ। আমি দুগৰাকীও যদি গীটাৰ এখন লৈ ল'লোঁ হয়, অঁ আমি পাৰ্কাশ্যন ল'লেও হ'লহেঁতেন। গতিকে ভাল লাগিছে আৰু এটা কিবা ঘৰুৱা এটা এনভাইৰনমেণ্টৰ নিচিনা লাগিছে, হয়নে বুবুল দা? একদম ঠিক আছে। আমি এবাৰ আহিছোঁ ডিলাইট চানৰ ওচৰলৈ, কি শুনাব? মই এটা গজল এটা গাওঁ, গজল? পাপন দাৰ। ঠিক আছে। চ' সেই দিলোঁ यूं ही पहरों में बैठे रहो, यूं ही पहरों में बैठे रहो। आज जाने की जिद ना करो, आज जाने की जिद ना करो। हाय मर जाएंगे हम तो लुट जाएंगे, हाय मर जाएंगे हम तो लुट जाएंगे। ऐसी बातें किया ना करो, है आज जाने की जिद ना करो, आज जाने की जिद ना करो। तुम ही सोचो जरा क्यों न रोके तुम्हें, जाने जाती है जब उठ के जाते हो तुम, जाने जाती है जब उठ के जाते हो तुम। तुमको अपनी कसम जाने जा, बात अपनी मेरी मान लो, है आज जाने की जिद ना करो, आज जाने की जिद
ভাল লাগিলে আৰু আমিতো আজি যাব দিবও নোৱাৰোঁ গতিকে আমাক জিদ কৰিও লাভ নাই আমি এই সময়কণ আচলতে সংগীতেৰে আমি পাৰ কৰিবলৈ বিচাৰোঁ আৰু সংগীতৰ এটা অনুষ্ঠানৰ পৰা আচলতে বিদায় ল'বলৈ কেতিয়াও মন নাযায় কিন্তু আমি বাধ্য কিন্তু বিদায় ল'বলৈ সময় হোৱা নাই বাৰু যদিও এইখিনি কথা ক'লোঁ মই আহিছোঁ ভাস্কৰ জ্যোতি আচাৰ্যৰ কাষলৈ আৰু বহুত ধুনীয়া গীত এটা শুনালে তাৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ আৰু ভাস্কৰ জ্যোতিৰ কাষলৈ আহিছোঁ তেওঁ এগৰাকী আমি জানোৱে খুব সুন্দৰ এগৰাকী সুৰীয়া কণ্ঠশিল্পীৰ লগতে এগৰাকী সুন্দৰ কবি খুব সুন্দৰ সুন্দৰ কবিতা ৰচনা কৰে নিজে পাঠ কৰে গতিকে আমি কবিতাও শুনিব বাকী আছে কিন্তু এই মুহূৰ্তত কবিতা নে গান নিজৰ মনলৈ কেনেকুৱা ধৰণৰ আহিছে গান এটা গাবলৈ মন গৈছে যদি গানটো শুনিবলৈ আমি সাজু ঠিক আছে F minor, F minor. हंसती रहे तू हंसती रहे हया की लाली खिलती रहे जुल्फ के नीचे गर्दन पे सुबह शाम मिलती रहे हंसती रहे तू हंसती रहे हया की लाली खिलती रहे जुल्फ के नीचे गर्दन पे सुबह शाम मिलती रहे सोनी सी हंसी तेरी खिलती रहे मिलती रहे पीली धूप पहन के तुम देखो बाग में मत जाना भंवरे तुमको सब छेड़ेंगे फूलों में मत जाना मधम मधम हंस दे फिर से सोना सोना फिर से हंस दे ताजा गिरी पत्तों की तरह सब्ज लॉन पर लेटे हुए सात रंग है बहारों के एक अदा में लपेटे हुए सावन भादो सारे तुमसे मौसम मौसम हंसते रहना मधम मधम हंसते रहना साथिया हो साथिया हो मधम मधम तेरी गीली हंसी साथिया हो साथिया हो सुन के हमने सारी पीली हंसी कभी नीली आसमां पे चलो घूमने चले हम कोई अब्र मिल गया तो जमी पे बरस ले हम तेरी बाली हिल गई है कभी चमक उठी है कभी शाम खिल गई है तेरी बालों की पनाह में ये सियाह रात गुजरे तेरी काली काली आंखें कोई उजली बात उतरे तेरी बाली हिल गई है कभी शब चमक उठी है कभी शाम खिल गई है साथिया साथिया मधम मधम तेरी गीली हंसी साथिया साथिया सुन के हमने सारी पीली हंसी Thank you. Thank you. গীতটি আচলতে
শেষে নহওক এনেকুৱা লাগি আছিলে এটা ফ্ল'ত খুব ভাল লাগিলে গানটো আচলতে এনেকৈ প্ৰথম গাইছোঁ আচলতে গানটো বহুত ট্ৰিটমেণ্ট আছে নহয় কবিতা বহুত মিউজিকৰ বহুত ট্ৰিটমেণ্ট আছে এইখিনি হ'লে খালী খালী লাগে যদিও এটলিষ্ট গীটাৰ কেইখন আছে কাৰণে ৰিদম পাৰ্টটো ঠিকে আছে সেইকাৰণে তেনেকৈ গালোঁ ভাল লাগিলে আৰু মানে যেনেকুৱা অনুভৱী গীতবোৰ আপুনি গাই ভাল পায় ঠিক তেনেকৈ এনেকুৱা ধৰণৰ গীতবোৰো খুব ভাল পায় ৰোমান্টিক অঁ ভাল লাগে গানৰ ফ্লেভাৰ বুলি ক'লে কোনবোৰ গান বেছিকৈ ভাল লাগে বা কাৰ গীত শুনি কাক বেছিকৈ অনুসৰণ কৰা যায় তেনেকুৱা আছে নেকি কাৰ গীত শুনি মানেতো বহুত গায়কেই আছে আৰু যদি আৰম্ভ কৰোঁ ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি জয়ন্ত হাজৰিকাৰ পৰা আৰম্ভ কৰি কিশোৰ কুমাৰ মহম্মদ ৰফি মান্না দে খুব সাংঘাতিক এজন গায়ক আৰু তেওঁৰ পৰা বহুত শিকিব পাৰি বহুত কথাই শিকিব পাৰি যদি আমি মাইনিউটলি শুনো আৰু নতুনৰ ভিতৰত আমি যদি চাওঁ তেতিয়াহ'লে মোৰ প্ৰতিভা সিং বাঘেল খুব ভাল লাগে মূলতঃ গজল গায় বেছিকৈ প্ৰতিভা সিং বাঘেল তাত কৌশিকী চক্ৰৱৰ্তীকো মই খুব চাই থাকোঁ গতিকে তেনেধৰণৰ কথা আৰু অৰিজিত সিং শান চনু নিগম সেইসকলৰ গান মোৰ ভাল লাগে ঠিক আছে ভাল লাগিলে গম পায় আৰু দীপাংকৰ মেধি আপোনালোকৰ কেইদিনমান পূৰ্বে গীত এটি মুক্তি পাইছিলে সেই গীতটি আজি শুনিবলৈ পামনে আমি অকণমান গাই দিম বাৰু গীতটি 26 অক্টোবৰত ৰিলিজ 26 অক্টোবৰত 26 অক্টোবৰ অ'কে গানটো অকণমান আমি গুণগুণাই দিওঁ ঠিক আছে অঁ আপোনালোকৰ দুয়োগৰাকীৰ দ্বৈত কণ্ঠত আছিলে নহয় জানো অঁ ডুৱেট আছিলে ঠিক আছে গানটো মানে অলপ বিহু এটা ফিউজন এনেকুৱা টাইপ মানে আৰু গানটো অলপ আজিকালি যেনেকুৱা চলি আছে আৰু গতিকে এইটোৱে আৰু এনেকুৱা ৰোমেণ্টিক চং আৰু অলপ বিহু ফ্লেভাৰ আছে অলপমান ঠিক আছে বিহু ফ্লেভাৰ তেনেকুৱা মিউজিকটোত আৰু হয় দিয়া স্কেল দিয়া হৃদয় খনি কৰি দুয়ো মিলি থাকিম বুকুত ৰাখিম তোমাক সাৱটি ৰঙা দুগাৰ চুমাতি আঁকি কপালত হাতে বোলাই মৰম যাচিম সকলো পাহৰি তোমাক তোমাৰে মৰম জানাছে মোৰ কিমান মূৰ্তি বুকুতে গজিলে পাবাহি অভিমান কৰিলে মৰমেৰে উপচাম তোমাতে মই মৰি জনমে জনম ধন্যবাদ মানে প্ৰিপেৰেশ্যন কৰা নাছিলোঁ যিহেতু অকণমান উল্টা পুল্টা হৈ গ'ল বাৰু অঁ ভাল লাগিলে আৰু গীতটি যদি আমি এতিয়া ক'ৰবাত বিচাৰি যাওঁ তেনেহ'লে আমি ক'ত উপলব্ধ হিচাপে পাম ইউটিউবত গীতটি জলিউড নাও ইউটিউব চেনেলটোত গানটো ৰিলিজ কৰা গৈছিলে সকলোৱে ভিডিঅ'টো চালে মানে খুব ভাল পাব আৰু তাৰ কনচেপ্টটোত বনোৱা গৈছে আৰু গতিকে নাম তোমালে মৰম তোমালে মৰম তোমালে মৰম দীপাংকৰে ভুমুকি ওলাই শেষত মই লাষ্টত মানে এটা ভূমিকা মাৰোঁ আৰু অকণমান খুব সুন্দৰ আৰু আগলৈও তেনেকুৱা ধৰণৰ নিশ্চয় পৰিকল্পনা কিছু ৰখা হৈছে বিহুৰ বিহু দিৱালীৰ পিছত আৰু এটা গীত আহি আছে সেইটো চাগে ভাল হ'ব সেইটো আশা আছে আৰু কেনেকুৱা নাজানো মানে শ্বুটিং মানে শ্বুটিংটো আধৰুৱা হৈ আছে গতিকে দিৱালীৰ পিছত ওলোৱা কথা চাওঁ কি হয় তেনেকুৱা আৰু আচলতে দীপাৱলী আহিলে আৰু দীপাৱলীৰ আগত যিখিনি আমি দুৰ্গা পূজাৰ পৰা আৰম্ভ কৰি বা বিশ্বকৰ্মা পূজাৰ পৰা আৰম্ভ কৰি এটা সেই স্ফূৰ্তিৰ এটা আমি অনুভৱত থাকোঁৱে আৰু এতিয়া দীপাৱলী আহি আছে দীপাৱলী সমাগত গতিকে সকলোলৈ যিহেতুকে শব্দটো উচ্চাৰণ হৈ গ'ল গতিকে সকলোকে শুভেচ্ছা জনাইছোঁ আৰু আমি পুনৰ গীতৰ মাজলৈ যাব বিচাৰিছোঁ কিন্তু গীতৰ পূৰ্বে এটা কথা কৈছিলোঁ ভাস্কৰজ্যোতি আচাৰ্যক এটি কবিতা শুনিব বিচাৰিছিলোঁ কবিতা হয় তেতিয়াহ'লে এটা মাতোঁ নিজৰ নিজৰে কবিতা ঠিক আছে মই কিন্তু সেই মানে কাকত আলোচনীবিলাকত পঠিওৱাত খুব এলেহুৱা সেইকাৰণে বৰ প্ৰকাশ নহয় দিব লাগিবতো তেতিয়াহে প্ৰকাশ হ'ব যি কি নহওক এইটো কবিতা লিখিছিলোঁ যোৱা বছৰ যেতিয়া প্ৰথম আমাক ক'ভিডৰ প্ৰথম ঢৌ আমাৰ দেশত আহিছিলে আমাৰ এটা বেলেগ ধৰণৰ অভিজ্ঞতা আমাৰ হৈছিলে বাহিৰলৈ ওলাই যাব নোৱাৰোঁ আমি ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিবলগীয়া হৈছিলে সেই সময়তে আকৌ বাতৰিত ইফালে
খবৰবিলাকতো দেখিয়ে থাকোঁ অমুকত ইমানজন ঢুকাল অমুক মৰিল বুলি তেতিয়া এইটো লিখিছিলোঁ নিৰ্বাণ বন্ধ কোঠাটোতো আছে এখন আকাশ ভাহে ডাৱৰ ৰ'দ আহে বৰষুণ সৰে তিতে মন ঘামে গা আৰু বহু কিবা কিবিৰ আমদানি হয় এই চহৰৰ হৈ হাল্লা অৰণ্যৰ আৰাও চিৎকাৰ কুলু কুলু জিৰ জিৰ ঘৰ ঘৰণি কাণ তাল মৰা নিতাল আৰু সকলো খবৰ ৰবৰৰ দৰেই ভাঁজ দি ল'ব পৰা ৰপ্তানিহে নহয় এটি মাথো সৰু বাট ভেণ্টিলেটৰৰ তাৰেই মাজেদি উৰে সুকুমাৰ সূক্ষ্ম ছন্দ মক্ষী গুঞ্জনতকৈও সৰু নুশুনা এটি উৰণৰ দম্ভ সেইপিনেদি জানোচা সোমাই আহে কাহানী বা বুদ্ধিদ্ৰুমৰ ঠেঙুলি এডাল সেই সময়লৈ অপেক্ষা কিমান দীঘল শুনিছোঁ ৰাজপথত হেনো সজোৱা আছে শাৰী শাৰী মৃতদেহ কাব্যোন্মুখ নহয় এই চহৰ এই বৰ্তমান বকুল সৰি পচি গৈছে শেৱালিৰ দৰেই এই বন্ধ কোঠাটোৰো আছে এখন অকণমানি আকাশ অলি গুঞ্জনৰ লগে লগে জানোচা সোমাই আহে কাহানী বা বুদ্ধিদ্ৰুমৰ এটা ঠেঙুলি থেংক ইউ একেবাৰে এটা নিস্তব্ধ এটা পৰিৱেশ এটা গঢ়ি তুলিলে বিৰাট ধুনীয়া হৈছে কবিতাটো থেংক ইউ থেংক ইউ আৰু তেওঁৰ বিভিন্ন বহু কবিতা আছে বহু কবিতা লিখা হৈছে হয় মোৰ কিন্তু সেই 2014 চনত প্ৰকাশ মোৰ কৰা এখন মোৰ সংকলনো প্ৰকাশ হৈছিলে 2014 চনৰ ফেব্ৰুৱাৰীত তাৰপিছত দ্বিতীয়খন সংকলনৰ কথা মই এতিয়াও ভবা নাই অলপ গানৰ কামহে কৰি আছোঁ আৰু কেইবাজনো মিউজিক সংগীত ব্যৱস্থাপকে মোৰ কেইবাটাও গানৰ কাম কৰি আছে প্ৰাণদীপ দাস মোৰে বন্ধু ইয়ালৈকে আহিও গৈছেহি আমাৰ ৰূপম তালুকদাৰ দা তাৰপিছতে বিষ্ণু কলিতা মৃন্ময় শৰ্মা এনেকৈ কেইবাজনেও আৰু আৰ্চাদ সিও আছে তেনেকৈ কেইবাজনেও মোৰ কেইবাটাও গানৰ কাম কৰি আছে চাওঁ তেওঁলোকে কামখিনি কেতিয়া সম্পূৰ্ণ কৰি উঠে গতিকে আশা কৰিছোঁ ফেব্ৰুৱাৰী মানলৈকে চাগে হৈ যাব আটাইবিলাক গানৰ কাম তেতিয়া ৰাইজে একেলগে কেইবাটাও গান শুনিবলৈ পাব ঠিক আছে আমিও বহুত আশাবাদী আৰু বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু পুনৰ আমি গীতৰ মাজলৈ যাম এতিয়া কোনে শুনাব আমাক গীত আমি দিলাইছানৰ পৰা যাব বিচাৰিছোঁ দিলাইছানৰ ওচৰলৈ কিবা এটি কি গাওঁ কি গাওঁ অসমীয়া গাওঁ নে হিন্দী গাওঁ আপোনাৰ যি মনলৈ আহিছে এতিয়া দুপৰ গাওঁ নেকি দুপৰ ঠিক আছে অসমীয়া এটাকে গাই দিওঁ অঁ ঠিক আছে অঁ ভাল লাগিব মোৰ নিজৰ গীতটো ন আচলতে কি হ'ল মোৰ নিজৰে গান এটা মৃণাল ৰাভা দাদাৰ লগত মই কৰিছিলোঁ একচুৱেলি ডুৱেট জিতুমণি কলিতাই মানে জিতুমণি কলিতাৰ লিৰিক্স আছিলে আৰু কম্পজিশ্যন মৃণাল দাৰ আছিলে সেই গানটো মই অলপমান গুণগুণাই দিছোঁ ঠিক আছে অলপ নেচাৰৰ ওপৰত আছিলে মানে গীতটি ঠিক আছে ধৰা বতাহে বতাহে ফাগুন নামে উৰুৱাই ধূলি উৰণি ৰঙীন ৰঙীন সপোন ৰচি পলাশৰ ৰং যেন ৰাঙলী সৰা পাতে আঁকি দিয়ে তোমাৰে ছবি ধূলিৰ সতে উমলি উৰি যায় মন মোৰ কাষলে তোমাৰ বিচাৰি মৰমে ধানি বতাহে বতাহে ফাগুন নামে উৰুৱাই ধূলি উৰণি ৰঙীন ৰঙীন সপোন ৰচি পলাশৰ ৰং যেন ৰাঙলী দূৰণিৰ পাহাৰত ৰিণিকি ৰিণিকি শুনা সপোনৰ সুৰীয়া বাহি কাচিয়লি বেলি হৈ গোপনে গোপনে যেন ছটিয়াই ফুলৰে পাহি
ফাগুনে কিনো ৰং খানে ডাৱৰে ডাৱৰে কিনো কথা পাতে দুচকুতে আকে তৰালি বিচাৰি মৰমে ঢালি বতাহে বতাহে ফাগুন নামে উৰুৱাই ধূলি উৰণি ৰঙীন ৰঙীন সপোন ৰচি পলাশৰ ৰং যেন ৰাঙলী ধন্যবাদ বিৰাট ধুনীয়া হৈছে এইটো কেতিয়া এইটো একচুৱেলি মই 2020ৰ নৱেম্বৰত ৰিলিজ কৰিছিলোঁ মানে খুব ছাডেন হ'ল মানে একচুৱেলি মই মৃণাল ৰাভা দাদাৰ লগত এটা ডুৱেট কৰিব বিচাৰি আছিলোঁ তো এদিন মোক ঘপককৈ মাতি ফালে তেখেতে কৈছিল তই আহচোন জল্দি আহি মোক অন স্পট গানটো এক লাইন গাইছে ডাইৰেক্ট মানে মাইক দি দিছে গা মানে টেষ্টিং কৰিছিলে যে মানে গাব মানে অন স্পট মই কেটচ কৰিব পাৰোঁ নে নোৱাৰোঁ তাৰপিছত তেখেতে ভাল পালে বহুতৰে ছাজেশ্যন ল'লে তাৰপিছত আমি একদম ৰখা নাই আৰু উইদিন 15 ডেইজৰ ভিতৰত মানে গানটো ৰেডি হৈ গৈছিলে আৰু তো এইটো মোৰ চবতছে মানে ফেভৰেট গান আৰু এটা আৰু মই ভাবোঁ যে মানে সকলোৱে ভাল পাব গানটো হয় আৰু গানটো আমাৰতো ভাল লাগিছে আৰু নিশ্চয় আমাৰ দৰ্শকসকলেও নিশ্চয় উপভোগ কৰি আছে আৰু আমাৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল আৰু আগন্তুক যিখিনি পৰিকল্পনা ৰাখিছে তাৰ কাৰণে আৰু পুনৰ যিহেতুকে আমাৰ সময়ো হৈ আহিলে আমি কিবা এটি যদি চিৰসেউজ হওক বা পচন্দৰ গোটেইবোৰ একেলগে যদি মিলি কিবা এটা যদি হৈ যায় ভাল লাগিলে হয় কিছুমান গীত থাকে যে সকলোৰে পচন্দৰ থাকে বা আমাৰ খুব এভাৰগ্ৰীণ কিছুমান থাকে গতিকে তেনেকুৱা যদি হৈ যায় হ'ব লাগিব বুলি কোৱা নাই হৈ গ'লে ভাল লাগিব গাব পাৰি শেষৰ গীত হিচাপে পুৰণি কিবা কিশোৰ কুমাৰ হওক আচ্ছা হিন্দী নে অসমীয়া মই কিশোৰ হেৰি কৰি দিব পাৰোঁ আপোনাৰ চবকে ডেডিকেশ্যন কৰি মানে ডেডিকেট কৰি ফালে আমি এটা পুৰণা গান এটা আছিলে নহয় কুছ তো লোক কহেংগে সেইটো কৰি দিব পাৰে যদিহে চবেই জানে লিৰিক্সটো বা কিবা বেলেগো জিন্দগী এক সফৰ হে সুহানা এইবোৰ আছে এইবোৰ মোৰে কথা আচলতে সংগীত শিল্পীৰ সৈতে আমি যেতিয়া কথা পাতোঁ এনেকৈ হঠাৎ গীত গাবলৈ হ'লে তেওঁলোকৰ চকুৰ আগত হয়তো বহুত গীত একেলগে আহে এইটো সঁচা কথা আৰু যেতিয়া আহে তেতিয়া তেওঁলোকো অকণমান সময়ৰ কাৰণে অলপ কনফিউজন এটা হয় তেওঁলোকৰ মাজত কিন্তু কি এতিয়া ভাবিছে তেতিয়াহ'লে আমি কিশোৰ কুমাৰ যদি পুৰণা গানেই গাওঁ চবেই জনা पल पल दिल के पास तुम रहती हो पल पल दिल के पास तुम रहती हो जीवन ये कहती हो पल पल दिल के पास तुम रहती हो तुम समझोगे क्यों इतना मैं तुमसे प्यार करूं तुम समझोगी दीवाना मैं भी इकरार करूं दीवानों की बातें दीवाने जानते हैं जलने में क्या मजा है परवाने जानते हैं तुम यूं ही सुनाते रहना आकर ख्वाबों में पल पल दिल के पास तुम रहती हो जीवन मीठी प्यास
दिल के पास तुम रहती हो বিয়াত ভাল লাগিলে তেখেতে মোক সুধিছে হ'ব নাই নাই নহ'ব কাৰণ গীতৰ কথা ক'লে আমি আচলতে একদম সামৰিবলৈ মন নাযায় ভাল লাগিলে বহুত ভাল লাগিলে মই শেষত এটা একেবাৰে গৰমে গৰমে জিলাপি খোৱাৰ নিচিনা হ'ব কথাটো ঠিক এইটো আছে। নতুন কম্পজিশ্যন কোনেও শুনাই নাই আচলতে কাৰ কম্পজিশ্যন মোৰে অঁ কিয় অকণমান শুনোৱা শুনাই- ইমান অকণমান পৰে শুনাই দিওঁ। ঠিক আছে সুমথিৰা ৰণৰ সাধুত মনে উমনি লয় ক'ব খোজা নোকোৱা কথাবোৰ ডিঙিতে লাগি ৰয় কুঁৱলীয়ে মেৰাই ধৰে বুকুৰ বাহিৰ ভিতৰ শীতৰ চহৰ শীতৰ চহৰ গভীৰ ৰাতিৰ শূন্যতা ৰ'দলৈ আকুলতা পিয়াসী মনে ভাবে শীত মাথো যাতনা স্মৃতি কাতৰ আলি বাটত কাৰ গুণগুণনি বয় চেঁচা মনে তুম বিচাৰি দুহাত একি লয় শীতৰ চহৰ শীতৰ চহৰ শীতৰ চহৰ শীতৰ চহৰ ৱাও ভেৰি বিউটিফুল কম্পজিশ্যন খুব ভাল লাগিলে আৰু আচলতে এনেকুৱা লাগিছে এতিয়া আধৰুৱা নিচিনা লাগিছে যিহেতুকে সময় হৈ আহিল এই গীতটি ইমান পৰে গোৱা নাই অকণমান এতিয়া দুখ লাগিছে কিন্তু ভাল লাগিল গীতটি খুব সুন্দৰ হৈছে আৰু আমাৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ গীতত আটাইলৈ সেই শীতকালৰ এটা ছবি এখন তুলি ছবি ধৰিবলৈ এখন। যত্ন কৰা হৈছে আৰু এতিয়া শীতত আমি সোমাই পৰিছে হয়, কেইদিনমান লাহে পিছত আমাক চুৱেটাৰ লগাই হ'ব গতিকে শীতৰ সেই আমেজটো আনি দিছে থেংক ইউ ছ' মাছ আটাইলৈ বুবুল দা বহুত বহুত ধন্যবাদ জনাইছোঁ ইমান সুন্দৰকৈ সংগত কৰিলে ইমান পৰে আৰু লগতে আমাৰ সকলোৰে মৰমৰ ডিলাইট চান বহুত ধন্যবাদ জনাইছোঁ আৰু দীপাংকৰ মেধি আপোনাকো বহুত বহুত ধন্যবাদ জনাইছোঁ ধন্যবাদ আৰু আশা কৰিছোঁ আপোনালোকক সকলোকে পুনৰ লগ পাম প্ৰিয় দৰ্শক ইয়াৰ লগে লগে আজি আমি মূৰ্চনাৰ পৰা বিদায় ল'ব লাগিব কিন্তু পৰৱৰ্তী বা বাতৰি আৰু অন্যান্য অনুষ্ঠানৰ কাৰণে আপোনালোকে চাই থাকিব দ্য নিউজ প্লাছ ধন্যবাদ